चाहिए। तो नॉर्मल हो जो हाइट है डैम के उतने से आ रहा है, इस हाइट तक आ रहा है, उसके ऊपर स्टोर नहीं गया और ये वाला पानी नेचुरल जैसे पीछे जा रहा है वैसे जा रहा है। वहाँ से तो पता चल रहा है वो पानी जो आ रहा है ना, वहाँ से पता चल रहा है, से दिख रहा है ना। अभी तो बारिश कम हो और जब बिजली बनेगी तो फिर ऐसे आएगा पानी। हेलो ভিউৱাৰ্ছ নমস্কাৰ। সো মোৰ অন্যতম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ অৰুণাচল আৰু অসমৰ বৰ্ডাৰত লাগি থকা নামনি সোৱণশিৰি প্ৰকল্পৰ জলবিদ্যুৎ প্ৰকল্পলৈ। আৰু এই প্ৰজেক্টত গৈছোঁ মই কিবা অলপ কামত বাৰু, আৰু লগতে এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। সো এই NSPCL প্ৰজেক্টটোত এতিয়ালৈকে ৰেডি হোৱা নাই বাৰু। এই প্ৰজেক্টটো আমি দেখাবলৈ চেষ্টা কৰিম। বহুত কণ্ট্ৰভাৰ্চি হৈ আছে এই প্ৰজেক্টটোৰ কাৰণে। সো ভিডিঅ'টো চাই থাকক, মই প্ৰজেক্টটো দেখাবলৈ চেষ্টা কৰিম। আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছোঁ যে NSPCৰ ডেম্পৰ মানে যোনটো ভাগলৈ আমি গৈ আছোঁ সেইটো অফিচিয়েলি আমি পাৰ্মিশ্যন লৈ পিনে যাবলগীয়া হয়। আৰু ডেমটোৰ কাৰণে যিবিলাক ৱাল বা যিবিলাক হেৰিৰ কাম হৈছে, তো এই এৰিয়াৰ পৰাই এই ৰেল যোগেদি আপোনাৰ চিমেণ্ট বালিৰ শিলৰ যিবিলাক মিক্সচাৰ হয় এই বেল্টেদি তেনেকৈ বেল্টৰ সহায়ত মানে মেইন ডেম্পলৈ নিয়া হয়, যিহেতু গাড়ীতকৈ এই বেল্টত সুবিধা হয় নিবলৈ কাৰণে। আৰু আমি মেইন ডেম্পলৈ আহি উপস্থিত হৈছোঁহি আৰু এনেকৈ। আৰু আপোনালোকে এই কাষতে দেখিছে এইটো হৈ গ'ল পাৱাৰ হাউচ আৰু এইটো হৈ গ'ল মেইন ডেম। তো চাওক সোৱণশিৰি ৰিভাৰ ডেম। মই বাকীখিনি ভইচ অভাৰ দি দিম। মই সোৱণশিৰি ডেম্পত উপস্থিত আছোঁ আৰু গোটেইখিনি জেগাত ভিডিঅ' কৰা অলপ ক্ৰিটিকেল হয়, সেইকাৰণে বাকীখিনি মই ভিডিঅ' नॉर्मल हो जो हाइट है डैम के उतने से आ रहा है, इस हाइट तक आ रहा है, उसके ऊपर स्टोर नहीं गया और ये वाला पानी नेचुरल जैसे पीछे जा रहा है वैसे जा रहा है। वहाँ से तो पता चल रहा है वो पानी जो आ रहा है ना, वहाँ से पता चल रहा है, से दिख रहा है ना। अभी तो बारिश कम हो और जब बिजली बनेगी तो फिर ऐसे आएगा पानी। NSPCL डैम धोता होगा ना। मैंने रिस्क ले लिया आप लोगों के लिए, देख लो। मैं इसको पूछा था कि छोड़ पकड़ तो नहीं लेगी हमें। इसमें कुछ काम किया है, देखो ना, स्ट्रेंथन किया है। ये रोड को हमने बाद में रिस्टोर किया। NSPCL প্ৰজেক্ট তো ইমানেই ডাঙৰ, ইমানেই কোটি কোটি টকা খৰচা হৈছে। তাত গৈহে অনুভৱ কৰিব পাৰি যে কিমান বালি চিমেণ্টৰ দৰকাৰ, কিমান পাহাৰকেইখনত কিমান ধৰণৰ ট্ৰিটমেণ্ট চলে। পাহাৰবিলাকৰ যিবিলাক ৱাল দেখিছে নহয়, পাহাৰবিলাকতো তেনেকৈ বালি চিমেণ্টৰ আৰু ৰ'ড দি পিনে মানে ড্ৰিল কৰা হয় যিমান ভিতৰলৈকে সোমাব পাৰি, কাৰণ এই পাহাৰটো তেতিয়া মজবুত হয়। टॉप ऑफ डैम पे आ गए हम लोग। मूवी वगैरह में देखते ये हैं। आपको नॉर्मली कोई नहीं अलाउ करेगा। ये NHPC इसको वो कर देगी, आउट ऑफ बाउंड कर देगी। जो बीच में देख रहे हो ये गेट डालने के लिए खुला पड़ा। अच्छा, हाँ। तो ऐसे गए तो पानी के अंदर सीधे नीचे बस यहाँ जहाँ गेट लग रहे हैं ना, हाँ। ये वहाँ तक है। ইয়াত আপোনাৰ প্ৰায় 300 টন ৱেইটৰ আপোনাৰ দুখন ক্ৰেইন পাৱাৰ হাউচত ইউজ কৰা হৈছে। আৰু এইবিলাক দেখিছে কিমান ডাঙৰ ডাঙৰ ক্ৰেইন ইউজ কৰা হৈছে। আমি এতিয়া ডাইৰেক্টলি পাৱাৰ হাউচলৈ যাম, চাম তাত মানে যিকেইটা দি আপোনাৰ পাৱাৰ জেনেৰেট কৰা হয়, আপোনাৰ সেই মেচিনকেইটা চাম। মেচিনকেইটা কি বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইকেইটা 8টা তেনেকুৱা মেচিন ইনষ্টল কৰা হ'ব। তাৰে ভিতৰত আপোনাৰ অলৰেডি 3টা মেচিন ইনষ্টল হৈ গৈছে বুলি কৈছে। সো আমি এতিয়া চাম। আৰু আপোনালোকে দেখিছে যে ইয়াৰ ৰিজাৰ্ভাৰ যোনটো পানী মানে ষ্ট'ৰ কৰা হয়, এইটো চাইডে খহনীয়া এটা হৈছিলে।
আৰু এই খহনীয়াটো হোৱাৰ কাৰণ জনামতে তেওঁলোকে জনাইছে যে যিটো আপোনাৰ পানীৰ ৰিজাৰ্ভাৰ মানে পানীৰ ডাইভাৰ্ট কৰে টাৰ্নেল যোনটো আছিলে সেইটো টাৰ্নেল আপোনাৰ যিটো সময়সীমা আছিলে সেই সময়সীমাতকৈ বেছি দিন মানে আপোনাৰ এই প্ৰজেক্টটো বন্ধ হৈ আছিলে আৰু সময়সীমা 10 বছৰ থাকিলে 20 বছৰলৈকে ইউজ কৰা হৈছে সেইটো কাৰণে সেই খহনীয়া হৈছে বুলি তেওঁলোকে জনাইছে আৰু এনেকৈ আমি সুৰংগৰ মাজেৰে আকৌ আমি পাৱাৰ হাউচলৈ গৈ আছোঁ এই পাৱাৰ হাউচটো যোনটো পাৱাৰ হাউচ হয় এইটো একচুৱেলি 8মহলীয়া এটা বিল্ডিং নিচিনা ডাঙৰ আৰু এই পাৱাৰ হাউচটোৰ ভিতৰত এনেকৈ আপোনাৰ এইবিলাক কি বুলি কয় বাৰু এইবিলাকে ডাইনামো নে কি বুলি কয় আপুনি কমেণ্ট কৰিবচোন এই ইনষ্টল কৰা হয় ইয়াৰ পৰা আপোনাৰ এইটোৰ পৰাই কাৰেণ্ট সৃষ্টি হয় এই মেচিনটোৰ পৰা এইটো ইয়াতে চব ইনষ্টল কৰা হৈছে আৰু ইয়াত বৰ্তমানলৈকে 3টা ইনষ্টল হৈ গৈছে আৰু এইটো পাৱাৰ হাউচৰ কণ্ট্ৰল ৰুম দেখিছে আপোনালোকে ইয়াত ভিতৰত সোমোৱা পাৰ্মিশ্যন স্পেচিয়েল পাৰ্মিশ্যন লৈ ভিতৰত সোমাইছোঁ আৰু ইয়াত দেখিছে এনেকৈ আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত তেনেকৈ মেচিনবিলাকৰ মনিটৰিং কৰা হয় আৰু পিছফালে ডাঙৰ ডাঙৰ স্ক্ৰীণ লাগি আছে তাতে গোটেই মনিটৰিং ছিষ্টেম আছে এইদৰে পাৱাৰ হাউচৰ পৰা ইত্যাদি কৰি গোটেই প্ৰজেক্টটো আমাক তেওঁলোকৰ অফিচাৰ এজনে দেখুৱাৰ পিছত আমি এতিয়া পোনে পোনে যাম সোৱণশিৰি প্ৰজেক্টৰ যোনটো গেষ্ট হাউচ তালৈ যাম আমি তাত লাঞ্চ কৰিম আৰু লাঞ্চ কৰি পিনে আমি আকৌ পুনৰ ডিব্ৰুগড়লৈ উভতি যাম চ' এইডোখৰ জেগা मोस्टली पब्लिक यहीं पे आके चली जाती है हाँ वो यहाँ से हाँ तो यहाँ से तो उधर एंट्री नहीं होगा फोटो खींचने तो यहाँ खड़े होकर खींच लेते हैं आप 1 मिनट रोक दो यार इनको 2 मिनट गेस्ट हाउस सो NSPC गेस्ट हाउसत আমি এতিয়া লাঞ্চ কৰিছোঁ লগতে আমি ইয়াত VIP ৰুমটো চাম VIP ৰুমৰ লগতে চলা গেও এইফালে তেনেকৈ ৰুম আছে VIP ৰুমটো এইফালে আছে আমি সোমাই গৈ আছোঁ এতিয়া NSPCৰ VIP ৰুমটো চাম এতিয়া দেখা এই ये डिनर सेट इस टाइप का जो ना गेस्ट हाउस में ही अच्छा लगता है এয়া লাঞ্চ কৰিব বহিছোঁ NSPCৰ গেষ্ট হাউচত স্পেচিয়েল এৰেঞ্জমেণ্ট আপোনালোকে দেখিছে কেৰেলা ভাজি পটল আলু দাইল ৰুটি আৰু ৰাইচ আছে আৰু মিণ্টু জীয়ৰী মই NSPC গেষ্ট হাউচত আজি গেষ্ট আৰু NSPCৰ প্ৰজেক্টবোৰ দেখাম অলপকৈ আৰু এইটো আমি বৰ্তমান আছোঁ NSPCৰ গেষ্ট হাউচত এইটো আমি দেখাম এইটো অফিচ ৰুম হয় অফিচ ৰুমত ইয়াত পুৰা ছেটআপ ৰখা আছে টিভি আছে কম্পিউটাৰ আছে প্ৰিণ্টাৰ গোটেইখিনি আছে লগতে এইটো নেক্সট रूम का साइज हम लोग का ये